গুৱাহাটীত বিশেষকৈ যিবিলাক ফ্লাইঅভাৰ নিৰ্মাণ হৈছে এই ফ্লাইঅভাৰবিলাকৰ মোটা অংকৰ ধন হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমাই বোলাৰ এটা কথা চৰ্চা হৈছিলে। নিৰ্মাণকাৰী প্ৰতিষ্ঠানে মুখ্যমন্ত্ৰীৰ পত্নীক আচলতে টকা দিবলগীয়া হৈছে তেনেকুৱা কথা বতৰা পাইছোঁ আমি। মুখ্যমন্ত্ৰীক যদি ঘোষ দি ফ্লাইঅভাৰ নিৰ্মাণ কৰা হয় তেতিয়াহ'লে ডেফিনেটলি এই দলঙৰ বয়সটোতো কমিবই। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ আপুনি ফ্লাইঅভাৰ যি ধৰণে বনাইছে আপুনি ভালকৈ বনাওক, আপুনি মেৰামতি যি কৰিছে ভালকৈ মেৰামতি কৰক। আজি মেৰামতিৰ নামত টকাবিলাক যে খৰচ কৰা হৈছে প্ৰতি বছৰে সেইটো কেনেকৈ আমি মানি ল'ম বাৰু? মেৰামতিটো কৰি পাৰ্মানেণ্ট চলিউশ্যনটো লাগে আমাক। আজি এইটো কিমান দিন হ'ল? আজি 2 মাহ অতিক্ৰম কৰিছে এতিয়ালৈকে। আপোনাৰ ফ্লাইঅভাৰখনৰ ওপৰত এতিয়া কাঠৰ দলং এখন আছে, তাৰপাছত তলত আপোনাৰ পেকিং দি আছে, মানে 4 ইঞ্চি 5 ইঞ্চি গজাল মাৰি পেকিং দি আছে, দলংখন ভাগি পৰিব নেকি তেনেকুৱা ধৰণৰ ইঞ্জিনিয়াৰিং চলাইছে তাতে। এই বেহাৰবাৰী যিটো ফ্লাইঅভাৰ 6 মাহ হৈছে মুকলি কৰা, সেই আপোনাৰ 6 মাহ হোৱাৰ পাছত সেই দলঙতো আপোনাৰ ফাট মেলিছে। আজি অলপ দিনৰ আগত তাক আকৌ ৰিপেয়াৰিং কৰি 6 মাহ নহওঁতে ৰিপেয়াৰিং। মানে আমি দেখিছোঁ যে 6 মাইলৰ যিখন ফ্লাইঅভাৰ 2009 চনত মুকলি কৰি দিয়া হৈছিলে গুৱাহাটীবাসীৰ কাৰণে, আৰু আমি দেখিবলৈ পাইছোঁ মুকলি কৰাৰ পাছত এই 14 বছৰত 14 বাৰতকৈ আচলতে বেয়া হোৱা আমি দেখিছোঁ। আৰু বছৰটোৰ প্ৰায় 6 মাহ সেই দলংটোৰ ওপৰত কাঠৰ দলং নিৰ্মাণ কৰি থোৱা হয় আৰু দলংটোৰ মেৰামতিৰ কাম কাজ হয়। আৰু আপোনালোকে নিশ্চয় দেখিছে সেইটো দলংখন আচলতে চিম্প্লেক্স কোম্পানীয়ে বনাইছিলে, আৰু এতিয়া গৌতম কনষ্ট্ৰাকশ্যনে তাৰ ৰিপেয়াৰিঙৰ কামটো মানে প্ৰতি বছৰে কৰি থাকে। আৰু যি ৰিপেয়াৰিং কৰিছে তাতে মই দেখিছোঁ তাতে আপোনাৰ 5 ইঞ্চি 6 ইঞ্চি গজাল মাৰি আপোনাৰ ঠেকা দিছে। মানে এটা আপোনাৰ এনেকুৱা ডাঙৰ দলং, ডাঙৰ এখন ফ্লাইঅভাৰ, সেই ফ্লাইঅভাৰখন 5 ইঞ্চি 6 ইঞ্চি গজালে ঠেকা দি ৰাখিব খুজিছে, ভাগি যোৱাৰ যিটো উপক্ৰম হৈ আছে দলংখন। গতিকে সেইটো গৌতম কনষ্ট্ৰাকশ্যনে কেনেকুৱা ইঞ্জিনিয়াৰিং কৰিছে সেই কথাটো আমি বুজি পোৱা নাই। আৰু আপোনালোকে নিশ্চয় জানে যে যিজনে এই 6 মাইলৰ ফ্লাইঅভাৰখন বনোৱাৰ সময়ত যিজনে ইঞ্জিনিয়াৰিং কৰিছিলে সেইজন আছিলে আপোনালোকে জানে দিব্যজ্যোতি চহৰীয়া। দিব্যজ্যোতি চহৰীয়া হৈছে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ, আৰু বৰ্তমান সময়ত তেখেত মুখ্যমন্ত্ৰীৰ PWD ডিপাৰ্টমেণ্টৰ আচলতে সচিব। সেই মানুহজনে আচলতে এই যে ফ্লাইঅভাৰখন যে বনালে তেওঁ আচলতে কেনেকুৱা ধৰণৰ ইঞ্জিনিয়াৰিং কৰিলে, তেওঁ সঁচাসঁচি ইঞ্জিনিয়াৰ হয়নে নহয়? মানে দিব্যজ্যোতি চহৰীয়া সঁচাসঁচি ইঞ্জিনিয়াৰ হয়নে নহয়? মানে আপুনি যদি আপোনাৰ ইঞ্জিনিয়াৰিং যদি সঁচাসঁচি হয় তেতিয়াহ'লে এই 14 বছৰ 14 বাৰতকৈ বেছি কিয় এই দলংখন আচলতে বেয়া হৈছে সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। আৰু মানে এই যে আপোনাৰ মেৰামতিৰ নামত প্ৰতি বছৰে কোটি কোটি টকা যে চৰকাৰে খৰচ কৰি আছে, পাৰ্মানেণ্ট চলিউশ্যন নাই নেকি? আজি আমি প্ৰতি বছৰ লক্ষ্য কৰোঁ মানে বছৰটোৰ প্ৰায় 3-4 মাহ ধৰি সেই দলংখনৰ মেৰামতিৰ কামেই চলে, প্ৰত্যেক বছৰে চলে। কেৱল এটা বছৰ চলিছে তেনেকুৱা কথা নহয়। আপোনাৰ 14 বছৰ দলংখনৰ বয়স 14 বছৰ। 14 বছৰত যদি এনেকৈ বাৰম্বাৰ আচলতে এই দলংখন মেৰামতিৰ কাম হয়, আৰু এইবাৰ আপোনালোকে নিশ্চয় খবৰ লাভ কৰিছে এই ফ্লাইঅভাৰখন 6 মাইলৰ ফ্লাইঅভাৰখন ভাগি যোৱাৰ উপক্ৰম আছে বুলি কৈছে জেন খাটনিয়াৰ ডাঙৰীয়াই কৈছে। জেন খাটনিয়াৰ ডাঙৰীয়াই কৈছে যে এই দলংখন যিকোনো মুহূৰ্তত ভাগি পৰিব পাৰে। যদি যিকোনো মুহূৰ্তত ভাঙি পৰে তেতিয়াহ'লে তাত আচলতে কি অৱস্থা হ'ব আপোনালোকে চাওক। সেইফালে কিন্তু আপোনাৰ ওৱান ৱে কৰি দিছে, তাতে কিন্তু সদায় যান বাহন সদায় চলাচল কৰি আছে। মই নিজেও সেইফালেদি সেই দলংখনেদি আহিছোঁ এতিয়া, আৰু যিটো অৱস্থাত আছে দলংখন যদি যিকোনো মুহূৰ্তত ভাগি যায়, দলংখন যদি ভাঙি পৰে তেতিয়াহ'লে আচলতে কিমান মানুহৰ ক্ষয় ক্ষতি হ'ব সেই কথাটো আপোনালোকে কল্পনা কৰক। গতিকে হিমন্ত বিশ্ব শৰ্মাই যে ফ্লাইঅভাৰ বনোৱাৰ নামত আপোনালোকে এটা কথা কৈছে যে গুৱাহাটীত যি ধৰণে ফ্লাইঅভাৰ কৰিছে, গছ কাটি ফ্লাইঅভাৰবিলাক কৰিছে, আপোনাৰ এটাৰ পাছত এটা ফ্লাইঅভাৰ কৰিছে, য'ত প্ৰয়োজন নাই তাতো ফ্লাইঅভাৰ কৰিছে। আৰু ফ্লাইঅভাৰ যে কৰাৰ যিটো কম্পিটিশ্যন এটাৰ পাছত এটা, এই ফ্লাইঅভাৰবিলাক মানে যেনেকুৱা ধৰণে কৰিছে এইবিলাক আমি পূৰ্বতেও কৈছোঁ যে কমিশ্যনৰ অংকত আচলতে য'ত প্ৰয়োজন নাই তাতো ফ্লাইঅভাৰ বনাইছে, সেই কথা আমি উত্থাপন কৰিছিলোঁ। ঠিক তেনেকৈ আচলতে দলংবিলাক ভালদৰে নিৰ্মাণ কৰা হোৱা নাই। আজি ফ্লাইঅভাৰ যি ধৰণে নিৰ্মাণ হ'ব লাগে সেই ধৰণে নিৰ্মাণ নোহোৱাৰ ফলস্বৰূপে আজি 14 বছৰত 14 বাৰতকৈ বেছি সময় আচলতে এই দলংখনৰ মেৰামতি কৰিছে, যিটোৱে আচলতে প্ৰতি বছৰে আপোনালোকে দেখিছে মহানগৰী যিসকল লোক, মহানগৰৰ লোকসকলক আচলতে জ্বলা যন্ত্ৰণা খুৱাইছে এই দলংখনে। মানে আমি অনুমান কৰিব পাৰোঁ যে এই ফ্লাইঅভাৰবিলাক যে তেওঁ বনালে, এই ফ্লাইঅভাৰবিলাকত আপোনাৰ গুৱাহাটীত বিশেষকৈ যিবিলাক ফ্লাইঅভাৰ নিৰ্মাণ হৈছে এই ফ্লাইঅভাৰবিলাকৰ মোটা অংকৰ ধন হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমাই বোলাৰ এটা কথা চৰ্চা হৈছিলে। জোৰদৰ ফ্লাইঅভাৰখনৰ ক্ষেত্ৰতো আমি এই অভিযোগ পাইছিলোঁ যে এই দলংখনৰ ক্ষেত্ৰতো আচলতে মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ নামটো ওলাইছিলে। পৰিবাৰৰ হাতলৈ আচলতে মোটা অংকৰ ধন আহিছে। ইয়াৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে মুখ্যমন্ত্ৰীৰ পত্নীক আচলতে টকা দিবলগীয়া হৈছে তেনেকুৱা কথা বতৰা পাইছোঁ আমি। আৰু গুৱাহাটীৰ ক্ষেত্ৰত যিবিলাক নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে, ফ্লাইঅভাৰ নিৰ্মাণকাৰী সকলোৰে কমিশ্যন হিমন্ত বিশ্ব শৰ্মাৰ পকেটত যায়, সেই আমি অভিযোগ পাইছিলোঁ। গতিকে এনেকুৱা ধৰণে যদি
আপোনাৰ মুখ্যমন্ত্ৰীক যদি ঘোষ দি ফ্লাইঅভাৰ নিৰ্মাণ কৰা হয় তেতিয়াহ'লে ডেফিনেটলি এই দলঙৰ বয়সটোতো কমিবই মানে আপোনালোকে নিশ্চয় জানে যে এতিয়া যে আপোনাৰ এই ফ্লাইঅভাৰটো কথাটো কৈছোঁ বা এই যে আপোনাৰ 6 মাইলৰ যিখন ফ্লাইঅভাৰ সেই ফ্লাইঅভাৰখন নিৰ্মাণৰ নামত কিন্তু কোটি কোটি টকা প্ৰতি বছৰে খৰচ কৰা হয় মানে গৌতম কনষ্ট্ৰাকশ্যনে আপোনাৰ দীৰ্ঘদিন ধৰি তেওঁলোকে সেই ফ্লাইঅভাৰখন আচলতে মেৰামতিৰ কাম কাজ কৰি আছে তেওঁলোকৰ মেৰামতি প্ৰতি বছৰে কেনেকৈ কৰিবলগীয়া হয় আচলতে মেৰামতিটো আপোনাৰ অনলি 6 মান্থ নেকি 6 মান্থৰ কাৰণেহে মেৰামতি কৰে নেকি মানে মানুহক এনেকৈ আচলতে এই 6 মাইলত এইফালে যিবিলাকে অহা যোৱা কৰে গুৱাহাটী মহানগৰবাসীক যি ধৰণে আচলতে এতিয়া যান জঁটৰ সমস্যাত পৰিছে এনেকৈ বাৰম্বাৰ কিয় কৰি থকা হৈছে এই কথাটো আমি বুজি পোৱা নাই আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ আপুনি ফ্লাইঅভাৰ যি ধৰণে বনাইছে আপুনি ভালকৈ বনাওক আপুনি মেৰামতি যি কৰিছে ভালকৈ মেৰামতি কৰক আজি মেৰামতিৰ নামত টকাবিলাক যে খৰচ কৰা হৈছে প্ৰতি বছৰে সেইটো কেনেকৈ আমি মানি ল'ম বাৰু মেৰামতিটো কৰি পাৰ্মানেণ্ট সলিউশ্যনটো লাগে আমাক পাৰ্মানেণ্ট সলিউশ্যন নথকাকৈ আপোনাৰ বছৰেকত আপুনি 10 মাহ আমি আপোনাৰ ফ্লাইঅভাৰখনত আপোনাৰ যান জঁটৰ সমস্যাত থাকিব লাগে সেই ফ্লাইঅভাৰখন ৰিপেয়াৰিঙৰ কাম কাজ চলি থাকে আজি এইটো কিমান দিন হ'ল আজি 2 মাহ অতিক্ৰম কৰিছে এতিয়ালৈকে আপোনাৰ ফ্লাইঅভাৰখনৰ ওপৰত এতিয়া কাঠৰ দলং এখন আছে তাৰপাছত তলত আপোনাৰ পেকিং দি আছে মানে 4 ইঞ্চি 5 ইঞ্চি গজাল মাৰি পেকিং দি আছে দলংখন ভাগি পৰিব নেকি তেনেকুৱা ধৰণৰ ইঞ্জিনিয়াৰিং চলাইছে তাতে গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক সেই কথাটো আমি উচিত শিক্ষাটো ল'ব যে খোজা নাই তেওঁলোকে মই কৈছোঁ যে এইবিলাক কমিশ্যনৰ অংকত আচলতে দলং নিৰ্মাণৰ প্ৰতিযোগিতা চলিছে গতিকে সেই কথাটো মানে পকেটটো যে গৰম হ'ব লাগিব এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পকেটতো সোমাব লাগিব ফ্লাইঅভাৰ নিৰ্মাণ কৰিছোঁ বুলি তেওঁ ৰাইজকতো দেখুৱাব লাগিব দেখুৱাই তাৰ পাছত আপোনাৰ নিজৰ পকেটত মালটো আহি আছে নহয় সেইকাৰণে আচলতে ফ্লাইঅভাৰ আপোনাৰ এটাৰ পাছত এটাকৈ এনেকৈ নিৰ্মাণ কৰি থকা হৈছে তাৰ পাছত আপোনালোকে দেখিছে যিবিলাক ফ্লাইঅভাৰ নিৰ্মাণ কৰা হ'ল আমি এই বেহাৰবাৰী যিটো ফ্লাইঅভাৰ 6 মাহ হৈছে মুকলি কৰা সেই আপোনাৰ 6 মাহ হোৱাৰ পাছত সেই দলঙতো আপোনাৰ ফাট মেলিছে আজি অলপ দিনৰ আগত তাক আকৌ ৰিপেয়াৰিং কৰে 6 মাহ নহওঁতে ৰিপেয়াৰিং ছুপাৰ মাৰ্কেটতো আপুনি মাজতে বাতৰি পৰিৱেশন কৰিছে বিভিন্ন সংবাদ মাধ্যমে তাতো একেই অৱস্থা আপোনাৰ 6 মাহ নহওঁতেই আপোনাৰ ফাট মেলে দলঙৰ ফাট মেলে গতিকে তাৰ পাছত আকৌ ৰিপেয়াৰিং কাম হয় এতিয়া সেইকাৰণে আমাৰ সন্দেহ হৈছে গুৱাহাটীত যিবিলাক আচলতে ফ্লাইঅভাৰ নিৰ্মাণ কৰা হৈছে বাৰম্বাৰ এবছৰ দুবছৰ পাছতে কিয় ফাট মেলে সেইটো মানে কমিশ্যন লোৱাৰ কাৰণে ভালকৈ কাম কাজবিলাক কৰা নাই গতিকে ঘোষ দি যিহেতু আপোনাৰ এই দলংবিলাক যে বনাইছে গতিকে ইয়াৰ পাৰ্চেণ্টেজ যে হিমন্ত বিশ্ব শৰ্মাৰ পকেটত যে সোমাইছে আৰু সেইবিলাক দলং যে মেৰামতিৰ নামত আকৌ কোটি কোটি টকাৰ যে চেংচন কৰাব লাগে সেইকাৰণে আচলতে ৰাইজৰ সমস্যাক তেওঁলোকে প্ৰাধান্য দিয়া নাই তেওঁলোকে পকেটৰ প্ৰাধান্য দিছে মানে সেইকাৰণে এনেকৈ ফ্লাইঅভাৰবিলাক এবছৰ দুবছৰ নহওঁতে ফাট মেলে সেই ঘটনা সংঘটিত হৈছে যিবিলাক আচলতে ভাল প্ৰতিষ্ঠানে দলং নিৰ্মাণ কৰাত এক্সপাৰ্ট সেইবিলাক প্ৰতিষ্ঠানক দিয়া নাই আজি গৌতম কনষ্ট্ৰাকশ্যনটো কি বস্তু আচলতে তেওঁলোকে কি আচলতে এতিয়ালৈকে কৰিছে মই বুজি পোৱা নাই মানে আপোনাৰ ৰিপেয়াৰিং কৰেহে কৰে ভাল নহয়হে নহয় প্ৰতি বছৰে আপোনাৰ ৰিপেয়াৰিং কৰে কিন্তু ভাল কেতিয়াও নহয় এনেকুৱা পাৰ্চেণ্টেজ যে হিমন্ত বিশ্ব শৰ্মাৰ পকেটত যে সোমাইছে আৰু সেইবিলাক দলং যে মেৰামতিৰ নামত আকৌ কোটি কোটি টকাৰ যে চেংচন কৰাব লাগে সেইকাৰণে আচলতে ৰাইজৰ সমস্যাক তেওঁলোকে প্ৰাধান্য দিয়া নাই তেওঁলোকে পকেটৰ প্ৰাধান্য দিছে মানে সেইকাৰণে এনেকৈ ফ্লাইঅভাৰবিলাক এবছৰ দুবছৰ নহওঁতে ফাট মেলে সেই ঘটনা সংঘটিত হৈছে যিবিলাক আচলতে ভাল প্ৰতিষ্ঠানে দলং নিৰ্মাণ কৰাত এক্সপাৰ্ট সেইবিলাক প্ৰতিষ্ঠানক দিয়া নাই আজি গৌতম কনষ্ট্ৰাকশ্যনটো কি বস্তু আচলতে তেওঁলোকে কি আচলতে এতিয়ালৈকে কৰিছে মই বুজি পোৱা নাই মানে আপোনাৰ ৰিপেয়াৰিং কৰেহে কৰে ভাল নহয়হে নহয় প্ৰতি বছৰে আপোনাৰ ৰিপেয়াৰিং কৰে কিন্তু ভাল কেতিয়াও নহয় এনেকুৱা